হয়, আজি ৰথযাত্ৰা, আজি জগন্নাথ ৰথযাত্ৰা, আজি সমগ্ৰ ভাৰততে আজি জগন্নাথ ৰথযাত্ৰাৰ আজি ওলোৱা হ'ব। আৰু আজি আমাৰ গোলাঘাটতো যিহেতু এখন ৰথ সাজু হৈ উঠিছে, গোলাঘাটৰ SP যিটো আচলতে পাম্প, পেট্ৰল পাম্পৰ সন্মুখতে সাজু হৈ উঠিছে এখন ৰথ। আৰু বিয়লি 2 বজাৰ লগে লগে ইয়াৰ পৰা ৰথ আৰম্ভ হ'ব, যাত্ৰা আৰম্ভ হ'ব। কিন্তু আচলতে কিয় ৰথযাত্ৰা কৰা হয়, অকণমান যদি আমি সুধো, ৰথযাত্ৰা কিয় কৰা হয়? হরে কৃষ্ণা, জয় জগন্নাথ বলে সুভদ্রা মহারানী কি জয়, জগৎ গুরু শিল প্রপাত কি জয়। আমাৰ জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী আমি সকলোৱে চিনি পাওঁ যে জগন্নাথ বলদেৱ আৰু সুভদ্ৰা মহাৰাণী তেওঁ কৃষ্ণ বলৰাম আৰু তেওঁলোকৰ যে যিজনী ভনী সুভদ্ৰা মহাৰাণী তেওঁলোকৰ পৰা অভিন্ন। আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰী বলৰাম আৰু শ্ৰী সুভদ্ৰা মহাৰাণী তেওঁলোকে যেতিয়া এটা এনেকুৱা সময় আহিছিলে যেতিয়া গোটেই ভগৱান কৃষ্ণ দ্বাৰিকাৰ যিমান মহিষীসকল আছিলে 16,000 মহিষী আমি সকলোৱে গম পাওঁ, তেওঁলোকে সকলোৱে বিচাৰি আছিলে যে আমি ইমান ধুনীয়াকে ভগৱানৰ সেৱা কৰো, কিন্তু তথাপিও ভগৱান কৃষ্ণ কিয় গোপীহঁতৰ বিৰহতে কিয় তেওঁ সদায় থাকে, কিয় গোপীহঁতৰ প্ৰেমটোৱে তেওঁ ইমান উত্তম বুলি ভাবে। তেতিয়া এইটো বিষয়ে তেওঁ জানিবলৈ তেওঁ কি কৰিছে, সকলো 16,000 যিসকল মহিষী আছে তেওঁলোকে মিলি তেওঁলোকে মাতা ৰোহিণীৰ ওচৰত তেওঁলোকে গৈছিলে, একত্ৰিত হৈছিলে যে তেওঁলোকে বৃন্দাবনৰ লীলাটো, বৃন্দাবনৰ এনেকুৱা গোপীহঁতে কি কৰিছিলে, বৃন্দাবনৰ এনেকুৱা ভাৱটো কি আছিলে যে তেওঁলোকে আমাৰ ভগৱান শ্ৰীকৃষ্ণ ইমান সেৱা কৰাৰ পিছতো গোপীহঁতৰ কথাই কিয় ভাবি থাকে। তেতিয়া সেই কথাটো বুজাবলৈ যেতিয়া ৰোহিণী মায়ে সকলোকে একত্ৰিত কৰি যেতিয়া সকলোকে বৃন্দাবনৰ লীলা, বৃন্দাবনৰ একেবাৰে ভগৱান কৃষ্ণৰ শৈশৱৰ পৰা যিমান সকলোবিলাক লীলা যেতিয়া কৈ আছিলে, তেতিয়া সুভদ্ৰা মহাৰাণীক তেওঁ কি কৰিছে, ৰোহিণী মায়ে কৰিছে যে তুমি দুৱাৰত থিয় হৈ থাকা, তুমি আমাক চিকিউৰিটি দিয়া যাতে ভগৱান কৃষ্ণ আৰু বলৰাম যাতে আহি যাতে শুনি না, যাতে সিহঁতে যাতে নুশুনে। সিহঁতে যদি শুনি লয় তেন্তে সিহঁতে আৰু বেছি বিৰহত গুচি যাব, তেওঁলোকে বেছি দুখ কৰিব। তেতিয়া কি কৰিছে সুভদ্ৰা মহাৰাণী, তেতিয়া তেওঁ দুৱাৰত এনেকুৱা হাত দি কিনে তেওঁ থিয় হৈ আছিলে যাতে ভগৱান কৃষ্ণ আৰু বলৰাম নাহে। তেতিয়া ভগৱান কৃষ্ণ আৰু বলৰাম তেওঁলোকে এটা সভাত আছিলে, এটা মিটিঙত আছিলে, কিন্তু যেতিয়া ভগৱান কৃষ্ণ অন্তৰ্যামী আমি জানো, তেতিয়া ভগৱান কৃষ্ণ যেতিয়া গম পাইছে যে মা ৰোহিণীয়ে 16,000 মহিষীক লৈ তেওঁলোকে বৃন্দাবনৰ লীলা কৰি আছে, আৰু আমি গম পাওঁ য'ত বৃন্দাবনৰ লীলা হয়, য'ত ভগৱানৰ নাম গুণ কীৰ্তন হয়, তাত ভগৱান স্বয়ং সেই তাত উপস্থাপন কৰে। সেই কাৰণে যেতিয়া এনেকুৱা লীলা চলি আছিলে তেতিয়া ভগৱান কৃষ্ণ আৰু বলৰাম সেই তাত আহে, আৰু ভগৱান কৃষ্ণ আৰু বলৰাম যেতিয়া সেই লীলা যেতিয়া শুনে মা ৰোহিণীৰ শ্ৰীমুখৰ পৰা, তেতিয়া তেওঁলোকৰ এনেকুৱা অৱস্থা হৈ গৈছিল, তেওঁলোকৰ হাত বিলাক গোট খাই গৈছিল, তেওঁলোকৰ ভৰিবিলাক গোট খাই গৈছিল। আমি যদি সুধো যে আচলতে ৰথখন মানে ৰথত কথাখিনি কিয় মানে ঘূৰোৱা হয়, ৰথখন সেইটোতো আছে, সেইটো হ'ল আমাৰ ৰথটো সেইকাৰণে ঘূৰোৱা হয় যাতে আমি জানো যে যিমান ভগৱানৰ অৱতাৰ আছে সকলোৱে নিজৰ মন্দিৰতে থাকে, নিজৰ সিংহাসনত উপস্থাপন থাকে, কিন্তু আমাৰ জগন্নাথ ইমান কৰুণাময়, ইমান কৃপালু যে তেওঁ নিজৰ সিংহাসন এৰি, তেওঁ নিজৰ গৰ্ভ মন্দিৰ এৰি, তেওঁ গোটেই জগন্নাথ নিজৰ নামটোকে তেওঁ মিনিং দিবলৈ, তেওঁ মানেটো বুজাবলৈ তেওঁ গোটেই জগতত সন্মুখত আহে। সকলো যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে জগন্নাথৰ ভগৱান শ্ৰীকৃষ্ণৰ যাতে দৰ্শনটো লাভ কৰিব পাৰে, সেইবাবে জগন্নাথে সকলো জাগাত ৰথেৰে ঘূৰি ফুৰে। আৰু এটা প্ৰশ্ন সুধো, আমি দেখো যে সকলো আচলতে মূৰ্তিৰ আচলতে ধৰক মানে শৰীৰটো থাকে, এবাৰ হাত থাকে বা গোটেই শৰীৰ থাকে, কিন্তু একমাত্ৰ আমি দেখো যে মানে জগন্নাথৰ অকল মুখখন থাকে, তাৰ আচলতে ৰহস্যটো কি মানে? সেইটোৱে মই আগতে ষ্টৰিটো ক'ব আছিলো যে তেতিয়া ভগৱান কৃষ্ণ আৰু বলৰামৰ সেই ষ্টৰিটো শুনি তেওঁলোকৰ নিজৰ হাত ভৰি গোটাই লৈছিলে, তেওঁলোকৰ চকুবিলাক পুৰা ডাঙৰ ডাঙৰ হৈ গৈছিলে, আৰু সেই ৰূপটো যেতিয়া নাৰদ মুনি যেতিয়া আহে স্বৰ্গৰ পৰা, তেওঁ যেতিয়া বৈকুণ্ঠৰ পৰা যে নাৰদ মুনি যেতিয়া আহে, তেতিয়া সেই ৰূপটো যেতিয়া জগন্নাথ বলদেৱ আৰু সুভদ্ৰা মানে সেই ৰূপটো যেতিয়া তেওঁলোকে যেতিয়া দৰ্শন কৰে তেখেতে নাৰদ মুনি, তেতিয়া নাৰদ মুনিয়ে কয় যে এই ৰূপটো মই গোটেই বিশ্ববাসীক, গোটেই জগতবাসীক মই দেখাব বিচাৰো। তেতিয়াৰ পৰা জগন্নাথ বলদেৱ সুভদ্ৰা মানে এই ৰূপটো গোটেই পৃথিৱীত, গোটেই ব্ৰহ্মাণ্ডত এই ৰূপটোৱে বিৰাজমান হয়, যেতিয়া তেওঁৰ ভৰিবিলাক গোট খাই যায়, তেওঁৰ চকুবিলাক ডাঙৰ হৈ যায়, আৰু আধৰুৱা কিয় হৈ থাকিল? আধৰুৱা হৈ থাকিল আমাৰ বিশ্বকৰ্মা, আমি সকলোৱে বিশ্বকৰ্মা দেৱক চিনি পাওঁ, যেতিয়া মহাৰাজ ইন্দ্ৰদুম্নিয়ে বিশ্বকৰ্মা দেৱক তেওঁ সেইটো দায়িত্ব দিছিলে, বিশ্বকৰ্মা নিজে আহিছিলে যে তেওঁ জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণীৰ সেই বিগ্ৰহটো বনাব। তেতিয়া কি হৈছে, ইন্দ্ৰদুম্ন মহাৰাজৰ যিজনে ঘৈণীয়েক আছে, যিজনে ৰাণী আছিলে, তেওঁৰ সকলোৰে ওচৰত বিশ্বকৰ্মা দেৱে এটা চৰ্ত ৰাখিছিলে যে মই ইমান এটা নিৰ্দিষ্ট দিনৰ ভিতৰত মই জগন্নাথৰ বিগ্ৰহ সম্পূৰ্ণ কৰিম কামটো, কিন্তু তাৰ আগত যাতে কোনো দৰ্জা নোখোলে। কিন্তু আমি জানো যে ৰাণী কি কৰিছে, নিজৰ ধৈৰ্য ধৰি ৰাখিব পৰা নাই, তেওঁ গৈ কিনে কি কৰিছে, দিনটো সমাপ্ত হোৱাৰ আগতে, নিৰ্দিষ্ট দিন সময় প্ৰাপ্ত হোৱাৰ আগতে তেওঁ কি কৰিছে, দৰ্জা খুলি দিছিলে, আৰু দুৱাৰটো খুলি দিয়াৰ সময়তে তেওঁ চালে যে জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী এনেকুৱা আধৰুৱা ৰূপ, কিন্তু সেইটো আধৰুৱা ৰূপ নহয়, সেইটো আমাক জগন্নাথে মাতি আছে যে আহা মোৰ লগত তোমালোকে আহি আলিংগন কৰা, মই তোমালোকক মাতি আছো, এনেকে জগন্নাথে আমাক মাতি আছে। সেইটোৱে একদম হ'ব, ধন্যবাদ জনাইছো। আৰু হৰে কৃষ্ণ, জগত গুৰু শিল প্ৰভুপাদ কি জয়। 2 বজাৰ লগে লগে আচলতে
SP পেট্ৰল পাম্পৰ সন্মুখৰ পৰা ৰথযাত্ৰা আৰম্ভ হৈ ইতিমধ্যে সাজু হৈ উঠিছে। এইখন সুন্দৰকৈ ৰথ সাজু হৈ উঠিছে আৰু ইফালে আমি যদি চাওঁ নামহট্ট সংঘৰ যি এটা ইয়াত আচলতে তেওঁলোকৰ এটা ঘৰ আছে তাতে এতিয়ালৈকে তাত এতিয়া নাম কীৰ্তন চলি আছে। আৰু আমি পুনৰ কৈছো যে বিয়লি 2 বজাৰ লগে লগে এই স্থানৰ পৰাই এই ৰথখন যাত্ৰা কৰিব গোলাঘাট চহৰৰ মাজমজিয়াদি গৈ গোলাঘাটৰ আচলতে যিটো আচলতে মহেশ্বৰী ভৱন তাতে তেওঁলোকৰ এই 8-9 দিনৰ যিটো আচলতে কাৰ্যসূচী তাত চলি থাকিব। ধন্যবাদ।